অকল যোগদান কৰিলে নহ'ব, আজিৰ দিনটোৰ পৰা সংকল্প লওক, ঘৰে ঘৰে যাওক আৰু 2026 চনৰ নিৰ্বাচনত যাতে ৰাইজৰ দলে ধেমাজি জিলাৰ পৰা, ধেমাজি জিলাত 3টা সমষ্টি আছে, 3টাৰ ভিতৰত 2টা সমষ্টি আমাৰ হাতলৈ আনিব লাগে। চিচিবৰগাঁও সমষ্টিটো আনিব লাগিব আৰু ধেমাজি সমষ্টিটো আনিব লাগিব। তাৰ কাৰণে যি পইচা পাতি খৰচ হয় আমি চবে মিলি পইচা পাতি খৰচ কৰিম। তাৰ কাৰণে যি কাম কৰিবলগীয়া হয় আপোনালোক প্ৰত্যেকজন মানুহে আজিৰ পৰা কাম কৰা আৰম্ভ কৰক। তাৰ কাৰণে যি থাকিব লাগে সকলোৱে সংগঠন কৰা আৰম্ভ কৰক। আৰু নিজৰ দলৰ ভিতৰত কিন্তু লবিবাজি কোনোবাই কৰিলে কোনো পাৰ্টিৰ থাকিবলৈ নহয়। মোৰ কাৰণে নতুন পুৰণি নাই, দল মানে দল, দলৰ ভিতৰত যিজন মানুহ আছে চবে একেলগতে কাম কৰিব লাগিব। যাকেই দলে MLA কেণ্ডিডেট দিব তাৰ কাৰণে চবেই খাটিব লাগে। লবিবাজি কোনো পৰ্যায়ত নহ'ব, খোলা খুলিকে কৈ দিছো। আৰু যদি আমি কিবা আপোনালোকে সুধিব পাৰে যে ঠিক আছে আমি লাগিলো, ঠিক আছে আমি চিচিবৰগাঁও জিকাই দিলো, ঠিক আছে আমি ধেমাজি জিকাই দিলো, তেতিয়াহ'লে ৰাইজৰ কি লাভ? যদি ৰাইজৰ দল জিকে, এতিয়া এটা MLA আছে, আপোনালোকে চাইছে নহয়, এটা MLA হিমন্ত বিশ্ব শৰ্মাক যিমান নচুৱাই থাকো, বিধানসভাত 126 জন MLAৰ ভিতৰত আটাইতকৈ বেছিকে বাৰু হিমন্ত বিশ্ব শৰ্মাক তাক কোনে বেছি নচুৱাব পাৰে? কোনে পাৰে? কোনে? একচুৱেলি মানে ৰাইজৰ দলে পাৰে নে, কংগ্ৰেছে পাৰে নে, নে AIDFে পাৰে? কোনে পাৰে? ৰাইজৰ দলে, হয় নে নহয়? একদম ৰাইজৰ দলৰ মাত্ৰ এজন বিধায়ক। এইবাৰ সিদ্ধান্ত লৈছো যে এইবাৰ বিধান হবলৈ কমেও 15 পৰা 20 জন জিকাই নিমে। এজন বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ কলিজা, মুখ্যমন্ত্ৰীজন যোনে নহওক লাগিলে মুখ্যমন্ত্ৰীজনৰ যদি কলিজাটো কপাই দিব পাৰো, আমাৰ 20 জন যদি বিধায়ক থাকে তেতিয়াহ'লেতো সদায় ভূমিকম্পই হৈ থাকিব বিধানসভা। হয়নে নহয়? মোৰ ভাষাটো বুজি পোৱা নাই নেকি? তেতিয়াহ'লে মানুহে কি মেঙামেঙি কৰি আছে? যদি এজন MLA গোটেই বিধানসভাখনত মুখ্যমন্ত্ৰীজনৰ কলিজা কপাই থাকিব পাৰে, মই অসম বিধানসভাৰ একমাত্ৰ MLA, একদম বুকু ডাঠ কৰি মই সদায় কৈ থাকো যে মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত এনেকে চাই আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ বুলি কৈ দিব পাৰে। চিধাকে মই ভয় চয় নকৰো, জেল গৈ তেওঁলোকে NIA লগালে, NSA লগালে, যিমান পৃথিৱীত যিমান আইন কানুন ডাঙৰ সংস্থা আছিলে চব লগাই মোক একোডাল নোম ধৰাব নোৱাৰি। মই 165টা কেছ আছে, মই একদিন হিমন্তৰ লগত বুজাবুজি কৰি দিলে মোৰ কেছবিলাক নাইকিয়া হৈ যাব। মই 165টা কেছ খেলি আছো, তাৰ ভিতৰত 60টামান নিজে গ'ল আৰু 100টামান আছেগে, কিন্তু কেতিয়াও বুজাবুজি নকৰাকে হিমন্তৰ কলিজা বহাই আছো। যদি এজন মানুহে 1.5 মিনিট বা 3 মিনিট সময় পাই গোটেই বিধানসভাখন যদি কপাই দিব, মই 3 মিনিট ভাষণ দিওঁ, মোৰ 3 মিনিটৰ ওপৰত 2 ঘণ্টা ভাষণ দিয়ে হিমন্ত বিশ্ব। বেলেগ কাৰো কথা নকয়, মনতে চাই থাকে। দেখিছে নাই? কাৰণ বেলেগে কোৱা কথাটো ইমান হেৰিয়ে নাথাকে। মই এনেকুৱাকে কম নহয়, হিমন্তক চব ৰিপ্লাই দিবই লাগিব মোৰ কথা, একদম গুলি মাৰি দিওঁ এনেকে দিওঁ নহয়, পুৰা উত্তৰ দিব লাগে। যদি মই এজন MLA থকাৰ কাৰণে 3 মিনিট পাওঁ, 20 জন MLA থাকিলে 20 × 3 কিমান হ'ব? আধি মিনিট, 1 ঘণ্টা। 1 ঘণ্টাৰ ভিতৰত যদি আধা ঘণ্টা মই কথা ক'বলৈ পাওঁ, তেতিয়াহ'লে আৰু তাত কোনোবা থাকিব নেকি? মই 3 মিনিটতে ধ্বজা উৰুৱাই দিওঁ। আধা ঘণ্টা যদি মই কথা ক'বলৈ পাওঁ, তেতিয়াহ'লে চৰকাৰ মই ভাঙি উল্টা পুল্টা কৰি। সেইকাৰণে মই আপোনালোকক এটাই অনুৰোধ কৰিবলৈ আহিছোঁ, প্ৰথম কথা, যদি সঁচাকে অসমীয়া জাতিৰ হৈ মাত পাতিব লাগে, বেলেগ কোনো দলক জিকাই লাভ নাই। কংগ্ৰেছক জিকালেও শুই থাকে, AIDFক জিকালেতো সিহঁতে শুয়ে যায়, টোপনিবা হায়ে নাপায়। CPMক জিকোৱাৰ পাছতো দেখিলে একোডাল নকৰে। বেলেগ পাৰ্টিক জিকাই লাভ নাই।
যদি বিধানসভাত কাম কৰিব পৰা কাৰোবাক জিকাব লাগে ৰাইজৰ দলত জিকাওক আৰু ৰাইজৰ দলৰ পৰা যিবিলাকে ইলেকশ্যন খেলিব মই তেওঁলোকক আগতে কৈ গৈছো যে ঘুচ খাম বুলি ইলেকশ্যন খেলি আমাৰ দললৈ আহি লাভ নাই বিধানসভাত বাঘৰ দৰে গৰজিম আৰু ৰাইজক লগত লৈ জাতিটোৰ কাৰণে কাম কৰিম বুলি আমাৰ দললৈ আহিব লাগে